জলজীৱন মিছনৰ আঁচনিসমূহ এতিয়া বগাহাতীত পৰিণত হৈছে আৰু এই দৃশ্য হৈছে খৈৰাবাৰী সমীপৱৰ্তী নিজ সাৰগাঁৱৰ এইটো 1,60,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলজীৱন আঁচনিৰ এটা প্ৰকল্প। 1,60,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটো এতিয়া জাৰণিত পৰিণত হৈছে, হাবি বনে আগুৰি ধৰিছে। আজি 2022-23 বৰ্ষৰ এইটো আঁচনি আছিলে আৰু এই আঁচনিটো এতিয়া এটুপি বিশুদ্ধ খোৱা পানীও এই অঞ্চলৰ লোকে নাপালে। এওঁলোকৰ আশা আছিল প্ৰতি ঘৰে পানী পাব, প্ৰতি ঘৰে বিশুদ্ধ খোৱা পানী পাব, কিন্তু সেই আশা তেওঁলোকৰ নহ'ল আৰু সেই সপোন তেওঁলোকৰ পূৰণ নহ'ল। ইয়াত এতিয়া হাবি বন গজিব আৰম্ভ কৰিছে। এয়ে হৈছে জল জীৱন মিছন আঁচনি। মোৰ লগত কিছু জাতীয় সংগঠনৰ যুৱক আছে। কি ক'ব, কিয় এনেকুৱা হৈছে? কোনো ওদালগুৰি জিলাৰ কোনো আঁচনিতেই পানী এতিয়া পোৱা নাযায়। হয়, এই কথাটো অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকে উত্থাপন কৰিছে। আজি চৰকাৰে গাঁৱলীয়া মানুহসকলক যে বিশুদ্ধ পানী দিয়াৰ নামত যি নেকি আঁচনি ৰূপায়ণ কৰিছে, জল জীৱন আঁচনি কোটি কোটি টকা খৰচ কৰিছে, কিন্তু সেই তেওঁলোকে কোটি কোটি টকা খৰচ কৰি এনে কাৰ স্বাৰ্থত আচলতে কৰিছে? আচলতে প্ৰকৃতৰ আমাৰ যিসকল নেকি গাঁৱলীয়া মানুহ, তেওঁলোকক বিশুদ্ধ পানী খোৱাৰ নামত এই আঁচনিখন ৰূপায়ণ কৰিছে নে ঠিকাদাৰৰ মুনাফাৰ কাৰণে এই আঁচনিখন ৰূপায়ণ কৰিছে? আমি আচলতে সেই কথাটোক লৈ আজি চিন্তিত বা আমি দুখ প্ৰকাশ কৰিছোঁ যে চৰকাৰে যদি প্ৰকৃততে আমাৰ পাব্লিকক পানী খোৱাৰ দায়িত্ব ইচ্ছা কৰে, তেতিয়াহ'লে ভাল ধৰণে আঁচনিখন ৰূপায়ণ কৰি সঠিক ব্যৱস্থাখিনি কৰি যাতে মানুহখিনিয়ে পানীখিনি পায়, সেই ব্যৱস্থাটো কৰিব লাগে। কিন্তু ইতিমধ্যে 3 বছৰ পাৰ হৈ গ'ল। হয়, ইতিমধ্যে এই আঁচনিখন তিনি বছৰ পাৰ হৈ গ'ল। যি নেকি ৰাইজে আশা কৰিছিল যে আমি বিশুদ্ধ খোৱা পানী পাম, কিন্তু আজিলৈকে কিন্তু এটুপিও পানী পোৱা নাই। আপোনালোকৰ ঘৰত টেপ বহাইছিল নে? হয়, মই এইখন গাঁৱে হয়, ইয়াতে মোৰ পানী নলা বহাইছিল, কিন্তু আজিলৈকে এটুপি পানীও নাই। কেতিয়াবা পাওঁ বুলি আহিব নেকি মই চাওঁ, কিন্তু আজিলৈকে পানী পৰা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ আৰু আমাৰ যি নেকি পানী জল জীৱন আঁচনিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তেখেত আচলতে কি নাকত তেল দি ঘুমাই আছে নেকি নাজানো। যদি তেওঁলোকে ইয়াত কিবা ৰাইজে যিহেতু পানী পোৱা নাই বুলি তেওঁলোকে গম পায়, গতিকে এই ঠিকাদাৰজনক যাতে বিহিত ব্যৱস্থা লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু কিছু লোক আছে, তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। কি ক'ব খুৰা? পানী কিন্তু এটুপিও পোৱা নাই। হয়, নিশ্চয় আমি সঁচাকৈ আমি বহুতো বঞ্চিত হোৱা ধৰণে হ'ল। আমাৰ বহুত এই অনুষ্ঠানটো দি আমাৰ একদম মানে আঘাত লগা যেন লাগিছে। আমি যি সময়ত ভাবিছিলোঁ এই আঁচনিটো সুন্দৰভাৱে যেতিয়া নেকি এই ফ্লকটো তেওঁলোকে সুন্দৰভাৱে সজাই পৰাই দিছিলে, তেতিয়া আমি ভাবিছিলোঁ গোটেই এই অঞ্চলৰ মানুহে বিশুদ্ধ পানী নিশ্চয় আমি পাম বুলি পেলাই। কিন্তু মাজে সময়ে ইয়াত ঠিকাদাৰৰ কৰ্মচাৰী আহি পানীটো এৰি দিয়ে, ঘোলা পানী দিয়ে, পিছত চাফা হ'ব বুলি কয়। আমি মানে কমপ্লেইন কৰোঁ তেওঁলোকক, কেতিয়া আমি চাফা পানী মানে পাম, এইটো আমি ৱাচে কৰি আছোঁ, এই ধৰণৰ আমাক কিছুমান কৈ আছিল। কিন্তু আজি দেখা পালোঁ অনুষ্ঠানটো লাহে লাহে মানে আজি আপোনালোকে এতিয়া গম পাইছে 3 বছৰ অতিক্ৰম হৈছে, ভাঙি চিঙিহে যাব ধৰিছে। গতিকে যিহেতু চৰকাৰ বৰ্তমান ৰুলিং চৰকাৰ আছে, তেওঁলোকে ক'ত কি ধৰণৰ এইবিলাক অনুষ্ঠান মানে দি ইয়াতে তদাৰক কৰিব লাগে যে ঠিকাদাৰৰ ভুল নে চৰকাৰৰ ভুল, আৰু আঁচনিটো ইমান কোটি টকা, যিহেতু এই অঞ্চলক মানে মানুহক ঠগ বাজৰ কৰাটো আমি একেবাৰে ভাল পোৱা নাই। আপোনালোকৰ মাটিখিনিও নষ্ট হৈ গ'ল। মাটিখিনিও নিশ্চয় হয়, মাটিখিনি যথেষ্ট আমাৰ খেলপথাৰখন আমি দিছিলোঁ, যিহেতু পানী পাম বুলি পেলাই আমাৰ খেলপথাৰখনেই নোহোৱা হ'ল। হয়, কি ক'ব? ঠিকাদাৰৰ লাভৰ কাৰণে আচলতে জল জীৱন মিছন আঁচনিটো ঘোষণা কৰিছিল নেকি প্ৰধানমন্ত্ৰীয়ে? হয়, সেইটোৱেতো আমি আচৰিত পাইছোঁ যে যিহেতু যি জল জীৱন মিছন ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী এটা আঁচনি লৈছিল, কিন্তু আমি বিশুদ্ধ খোৱা পানীৰ নামত আমি এটুপিও পানী পোৱা নাই। আমি এই মাটিখিনি, অৰ্থাৎ আমি খেলপথাৰ এখন আধা মাটি চৰকাৰক দান দি সেই আঁচনিখন সফল হওক বুলি ভাবিছিলোঁ, কিন্তু 1,60,00,000 টকাৰ এই আঁচনিখন আজি বগাহাতীত পৰিণত হৈছে। আমি এটুপিও বিশুদ্ধ খোৱা পানী নাপাওঁ, যাৰ ফলত ইয়াত হাবি জংঘলে ভৰি পৰিছে। ঠিকাদাৰক যদি কওঁ, তেওঁ বিল পোৱা নাই, কিবা পোৱা নাই, তেনেকুৱা অজুহাত দেখুৱাই। আমি চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ এই আঁচনিখনৰ লগতে আমি সমগ্ৰ ওদালগুৰিত যিসমূহ আঁচনি আছে প্ৰায় তেনেকুৱাই হৈছে, সেই আঁচনিসমূহ যাতে তেওঁলোকে
ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাটো কৰি দিয়ে আৰু আঁচনিসমূহ যি ভাল হয় ভালদৰে ৰূপায়ণ কৰে। হয়, এটা কথা ক'ব লাগিব যে এইটো হৈছে নিজ সাৰগাঁৱৰ 1,60,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনি। চূণ তেল দি পেলাই সুন্দৰকৈ আচলতে এইদৰে নিৰ্মাণ কৰা হ'ল, কিন্তু এটুপিও বিশুদ্ধ খোৱা পানী নাপালে আৰু যাৰ ফলত এইদৰে আচলতে হাবি জাৰণিত পৰিণত হ'ল এই আঁচনিখন। এয়ে হৈছে ওদালগুৰি জিলাৰ জল জীৱন আঁচনিৰ নমুনা বুলি ক'ব লাগিব। প্ৰায় সংখ্যক 90% জল জীৱন আঁচনিয়ে ওদালগুৰি জিলাত বিকল আৰু কোনো লোকে এতিয়ালৈকে পানী পোৱা নাই। কোনোবাই যদি পানী পাইছে বোকা পানী পাইছে, ব্যৱহাৰৰ পানী নহয়। এইদৰেই চলিছে আচলতে ওদালগুৰি জিলাৰ জল জীৱন মিছন আঁচনিৰ পানী যোগান ব্যৱস্থা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।